এই মানুহখিনিয়ে এক কথা বা দুই কথা মাটি জীৱনত কিনি পেলাই নিজৰ সংস্থাপন নিজে কৰিব পাৰিলেহেঁতেন। কিন্তু নাই, গৰু মাংস কিনি খাব লাগে, 500 টকা ইনকাম কৰিব লাগে, গোটেই দিন কাম কৰি পেলাই টকা 500 পকেটত অহাৰ লগে লগে মাংসৰ হোটেল দোকানত গৈ পেলাই আগতে মাংস কিনিব 1 কেজি। ঠিক আছে, বজাৰ পাতি কৰি ৰাতি খাই পেলাই ফিনিছ। টকা যে আমি 100 টকা এটা বচাম, 200 টকা এটা বচাম, আৰু সেই টকা জমা কৰি ভৱিষ্যতে যে ম্যাদী পট্টাৰ মাটি কিনিম, ম্যাদী পট্টাৰ মাটি কিনি ল'ৰা ছোৱালীৰ ভৱিষ্যত যে সুৰক্ষিত কৰিম, সেইটো চিন্তা নাইতো আমাৰ। আমাৰ কাম হৈছে 500 টকা 1000 টকা ডেইলি ইনকাম কৰিব লাগে, তাৰে 500 টকা 700 টকাৰ মাংস খাব লাগে। ঠিক আছে, খাই বৈ পেলাই ফিনিছ কৰি দিব লাগে, আৰু তাৰে পিছত চৰকাৰী মাটি কব্জা কৰিব লাগে, গৈ পেলাই চৰত গৈ বনাঞ্চলত, ঠিক আছে, বনাঞ্চলত গৈ পেলাই আপোনাৰ হাবি জংঘলৰ চৰকাৰী মাটিবোৰ আমি কব্জা কৰিব লাগে, কব্জা কৰি আমি তাত থাকিব লাগে। কাৰোবাৰ 10 বিঘা কব্জা কৰিব, কোনোবাই 5 বিঘা কব্জা কৰিব, আৰু চৰকাৰে যেতিয়া উচ্ছেদ কৰি দিব তেতিয়া কি কৰিব লাগে, তেতিয়া চৰকাৰকো খেদিব লাগে তাৰ পৰা, হয় নহয়, পুলিচকো পিটিব লাগে ধৰি। এইবোৰ হৈছে নেকি আমাৰ চৰিত্ৰ? আৰু দল সংগঠনবিলাকে কৰি আছে কি? দল সংগঠনে এতিয়া সেই মানুহখিনি কুচতনি দি আছে, আমি তহঁতৰ লগত আছো, আমি তহঁতৰ লগত আছো। এইটো অমানৱীয়। কিহৰ অমানৱীয় হে? ক'ত অমানৱীয় হৈছে? ঠিক আছে, কাৰোবাৰ ঘৰ ভাঙি দিছে, বেয়া লাগিছে, আমাৰো বেয়া লাগিছে। ঘৰ ভাঙাৰ কাৰণেতো বেয়া লাগিবই, কিন্তু ঘৰটো যে ভাঙিছে, তো অবৈধ ভাৱে ঘৰ বনোৱাটো কি সেইটো হালাল হয় নেকি? চৰকাৰী মাটিত ঘৰ বনোৱাটো হালাল? ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।